আমি 20টা সিট বিচৰা নাই হা আমি 20টা সিটৰ তালিকা দিছোঁ কিন্তু সিট বিচাৰিছোঁ 15টা একদম ক্লিয়াৰলি আপোনালোকক আজি কৈ দিছোঁ এনেই লুকুৱাই থৈ লাভ নাই হয়নে নহয় কওক নাই আপোনালোকক আমি ক্লিয়াৰ কৰি দিছোঁ আমি 20টা সিটৰ তালিকা দি দিছোঁ আৰু তাৰ ভিতৰত আমাক 15টা সিট দিলেই হ'ব বুলি কৈছোঁ আৰু আজি গৌৰৱে গোটেই তালিকাখন তন্নতন্নকৈ চাই মোক কৈছে যে অখিদা আপোনালোকৰ তালিকাখন বহুত ভাল আপোনালোকে সঁচাকৈ প্ৰেক্টিকেলি আপোনালোকে য'ত য'ত জিকিব সেইখিনিকে দিছে আপোনালোকে এনেকৈ কৈছে আপোনালোকে একচুৱেলি কমপ্লেইন কৰিবলগীয়া একো তালিকাই দিয়া নাই কৈছে আপোনালোকে ইমান ধুনীয়া তালিকা দিছে যে আপোনালোকৰ য'ত য'ত সংগঠন আছে আপোনালোকে তাকেই দিছে গতিকে এইটো একদম প্ৰেক্টিকেল তালিকা আৰু এই তালিকা গ্ৰহণ কৰিব পালে তেওঁ সুখী হ'ম বুলি কৈছে কিন্তু কৈছে যে মোৰো দলৰ কিছুমান বাইণ্ডিংছ আছে গতিকে সেই কথাকেইটা তেওঁ পাতি ল'বলৈ ময়ো এটা তেওঁ হিচাপ দি দিছোঁ যে 15টা মোক লাগিবই 15টাৰ তলত যাবৰ কাৰণে আমাৰ দলে কোনো পধ্যে আমাৰ একদম মানে হেৰি মিটিং পাতি কি কয় আপোনাৰ প্ৰতিনিধি সভা পাতি দলে আমাক কৈছিলে যে 20টাৰ তলত যাব নোৱাৰিবা মই দলক বাৰম্বাৰ ৰিকুৱেষ্ট কৰি ভৰিয়ে হাতে ধৰি সেইটো 15টা সিটলৈ নমাইছোঁ নিজে 20টা সিটৰ পৰা মই 15টা সিটলৈ নমাইছোঁ এতিয়া 15টা সিট আমাক লাগে এতিয়ালৈকে 15টা সিটৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰা নাই আৰু মাত্ৰ কেইটামান সিটৰ সন্মতি প্ৰদান কৰি দিলেই একদম আমাৰ এলায়েন্স ক্লিয়াৰ হৈ যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত